ৰাতিপুৱা শাহু বোৱাৰী বহি কিবা কথা পাতি আছে চাওকচোন কি ইমান বা পুৰা ব্যস্ত হে পানী খুৱাই দিয়াত লাগছে নেকি পানী খুৱাই দি আছে নেকি তোমাক গোন্ধটা পাইছে মায়ে কিবা এটা মানে দমকলৰ পানী গোন্ধটা পাইছে তাৰপিছত মায়ে কৈছে মোৰ খিনি কিয় গোন্ধাইছে দমকলৰ নিচিনা বোলে তে মা আজি ৰবিবাৰ আজি কিবা কি আলোচনা কৰি আছা খানা আজি তাৰমানে আমি যেনেকে ৰেগুলাৰ যেনেকে দালি চব্জি ভাজি খাওঁ সেইবিলাক নবনাওঁ আজি অলপমান মানে ধুনীয়াকে খাওঁ মানে খানা যেনেকে খাই মানুহে আজি দেখোন তুমি বজাৰো আছে তুমি বজাৰৰ পৰা একো আহিব পাৰিলা হয় আজি লখৰা বজাৰ কিবা কিবা অলপ লৈ আহা বজাৰ কৰি কি মাছ আনিম মা ভোকা চকু লৈ ভোকাই লৈ ভোকাই ভাল হ'ব অলপ পিছগিলা ভোকা মাছ নাখাওঁ ভোকা মাছ সেইদিনাখনো খাইছো নহ'লে তুমি ব্ৰিকেট আনা আজি ব্ৰিকেট আনা ভোকা মাছ নাখাওঁ বেলেগ দিনা ভোকা খাওঁ আজি ব্ৰিকেট আনা যি ভাল দেখা তাকে লৈ মাছ অকণমান আনা মাংস অকণমানো আনা খানা নিচিনাকৈ অলপমান খাওঁ আৰু মাজনীও হৈছে গোটেইকেইটা লগ হৈ এসাঁজ খাওঁ গোটেইকেইটা লগ হৈ পেলাই তাইতো ৰাতিপুৱা হ'লে যে গধূলা তাইতো সময় নাপাওঁ গোটেইকেইটা লগ হ'ল খোৱাৰ সময় নাই গোটেই আজিতো আছে ঘৰত তাই গতিকে তাই কিছু মাহেঁতেক দিছে অহাৰ পিছত গোটেইকেইটা খাওঁ আকৌ লগাই ঠিক আছে মই বজাৰ যাওঁ তেনেহ'লে নেকি তেনেহ'লে এইফালে আহা কোৱা মই এইফালে দেখোন আমাৰ বন্ধু বান্ধৱীসকলক দেখোন মাতাই নাই নমস্কাৰ সুপ্ৰভাত কি খবৰ আপোনালোকৰ আমি আৰু মা মই এনেকৈ আলোচনা কৰি বহি আছোঁ কিনো আজি কি ৰান্ধো দেওবাৰ বুলি অলপ স্পেচিয়েল কিবা অলপ কৰি খাওঁ তেনেহ'লে আপোনালোকে আমাৰ লগত আৰু চাই থাকক আমি এতিয়া ছানডে বুলিনো আজি কি ৰান্ধি খাওঁ আপোনালোকে চাই থাকক আমাৰ লগত ব্ৰিকেট মাছ নিব দিছে বজাৰৰ পৰা কিন্তু গোটেই বজাৰখনে ঘূৰিলোঁ ব্ৰিকেট মাছ ক'তো নাই ঘূৰি পাকি এখনে দোকান পালোঁ লোকেল মাছ বিক্ৰী কৰা দোকান আৰু তাতে ব্ৰিকেট মাছ পালোঁ আৰু লৈ আহিলোঁ ঘৰলৈ হা আহিলা হা আনিলোঁ বজাৰ পাকঘৰতে লৈ গ'লা চিধা মা এইফালে মাক চব্জি কাটা আৰম্ভ কৰিছে মা অঁ কাটা মেলা আৰম্ভ হৈছে মাছ আনিলোঁ মাংস আনিলোঁ এই ব্ৰিকেটে পালোঁ ব্ৰিকেট বিচাৰি এখন দোকানতে পালোঁ ব্ৰিকেট আজি এটা বস্তু দেখাম এইটো বস্তু কি বস্তু ন এইটো আজি চিনি পাইছা না কি এইটো বোলে মুড়িৰ নিচিনা ভাজি খায় মানে এই কেৰাহীত দি কেনে মুড়িৰ নিচিনা বোলে ভাজি খায় কেনে আনকমন বস্তু দেখা পালোঁ আৰু গছডাল বোলে মাকৈৰ গছৰ নিচিনা এইটো কি বস্তু তাৰমানে এইটো বগাটো কি হয় বগাটোৱে খাব লাগে বোলে সেইটোৱে ফুলি উঠিব নেকি আইতা এজনীক লগ পালোঁ আইতাই ভালকৈ মোক বুজাই দিলে কেনেকৈ বনায় কি আচৰিত জংঘলী বস্তু হ'ব কিবা জংঘলী নহয় এইটো খেতিয়ে কৰে বোলে খেতিয়ে কৰে এইটোৰ আচৰিত দেখিছা না কি ধুনীয়া কৰি ফুল একদম দেখাতে ভাল লাগিছে সাজে থ'ব ভাল হৈছে খটখৰি সাজে থ'ব আহিছে ডেক'ৰেশ্যনৰ কাৰণে ভাল হৈছে শাৰী দুডাল নাচাগে আৰু এই বস্তুটো এনেকৈ ওলমি লাগে নেকি শুকাই গৈছে ন বনালি হ'ল অঁ অদ্ভুত অদ্ভুত তুমি পোৱা যে আজি ঢেকীয়া বনাবি দে মা ঢেকীয়া আনিছোঁ আৰু মাছ মাংস তাৰপাছত আৰু সেই আনিছোঁ আৰু অলপ শিঙি মাছো লৈ আহিছোঁ হা শিঙি মাছ আজি বনাব নালাগে বেলেগ দিন বনাব আৰু মাৰ চবচে স্পেচিয়েল ভটুৱা তৰা শাক ভটুৱা শাক একদম মাৰ স্পেচিয়েল মায়ে চবচে ভাল পাওঁ মাৰ প্ৰিয় শাক আজি কিন্তু ঢেকীয়া বনালে হ'ল দেই ঢেকীয়া বনাবা আৰু কলডিল আনিছোঁ ইমান নবনাও অলপ কম কৰি বনাও ইমান নবনাও অঁ দিয়া এনেই ঠাণ্ডা দিন এনেই দিন ছুটি পুটুককৈ দিনটো পাৰ হৈ গুচি যাব গমেই নাপাওঁ দিয়া হ'ব দিয়া তেনেহ'লে মই এইফালে মই চৌকাত ৰান্ধিম দেই চৌকাত ৰান্ধিম কিন্তু দিয়া হ'ব দিয়া
তাৰপাছত কথাখিনি কৈ আমাক খৰি যোগাৰ দি পেলাই এওঁ দোকানলৈ গুচি গ'ল। তাৰপিছত দুইফালে বহালোঁ, চৌকাও বহালোঁ, গেছো জ্বলালোঁ, কাৰণ ঠাণ্ডা দিন, সময় কম। মায়ে ইফালে চৌকাত বনাব ধৰিছে কিবাকিবি, মই ইফালে গেছত ভাজিছোঁ। তাৰপিছত ভাজিখন বহাই মায়ে একেবাৰে দালি চম্ভাৰা মাৰি তাৰপিছত আৰু মায়ে একেবাৰে মাছ ভাজিবই ধৰিছে সিজালৈকে। আমাৰ দালিখন হৈ গ'ল মাছ। তাৰপাছতে ভণ্টি এনেকৈ বহি অলপমান শাক বাচিব লগা আছিলে, লাষ্টত ধনিয়া বাচিব লগা আছে, সেইবোৰ তাই বাচি আছে এনেকৈ। বজাৰৰ পৰা অনা ঢেকীয়াখিনিও তাই বাচি আছে। তাৰপাছতে মায়ে ইফালে চৌকাত মাছ বহালে। তাৰপিছত মই ইফালে গেছতে শাকখিনি ভাজিবলৈ ধৰিলোঁ, ঢেকীয়া শাকখিনি ভাজিবলৈ ধৰিলোঁ মই। কি যে বনাব আজি ৰবিবাৰ বুলি দিয়া? ঢেকীয়া শাক ঢেকীয়া শাক হৈ গ'ল, ঢেকীয়া শাক ৰেডি হৈছে, মাছ ৰেডি হৈছে, দালি হৈছে, তৰকাৰী হৈছে। এতিয়া অকল মাংসখিনি আছে। মাছ ৰেডি হৈছে মানে? মাছ ভাজা এইফালে হৈছে। মাছ মায়ে ভাজি আছে মাছ। মায়ে ভাজি আছে মাছ। অঁ, আঞ্জাখিনি মই বহাই দিম। তাৰপিছত ইফালে বেঙেনা পকোৰা বনাম। হৈ গৈছে। বেঙেনা পকোৰা আৰু চালাড আছে। চালাড আৰু মা কৰিছে? মা পিছফালে আছে, মাছ ভাজি আছে মা। মা কিহত লাগি আছা ইমান? মাছ ভজা? বাপৰে বাপ, ধুনীয়া। খানা পিছে ক'ত খাবি আজি? বাহিৰত খাবা নেকি দিয়া? বাহিৰত খাব পাৰি। হা? এইটো মই লৈ যাওঁ নে? বাহিৰত খাবা? বাহিৰত খাবা? নালাগে, এতিয়া ঠাণ্ডা বতৰত ধূলি চুলি উৰি আছে, ইহঁতৰ বেমাৰ, ভিতৰতে খাম দিয়া এখনো। ঠিক আছে। আমাৰ ঢাকনখন দাঙি দিয়কচোন। এয়া মাছ বেহৰ আৰু পিঁয়াজেদি। কিমান দেৰি আৰু তোমাৰ? 12:30 বাজে হৈছে। মাংস ৰেডি। এতিয়া অকল মাংসত পানী দিবলৈ বাকী আছে, বাকী হৈ গৈছে বনোৱা। পানীটো দিয়াচোন, ঢালি দিয়া। পানী মই দিব লাগিব। ঢালি দিয়া। মাংসখিনি হৈ যাব, বেছি পানী নালাগে। এইটো অলপমান শুকান কৰি ৰাখিম। আৰু অলপ সময়। আৰু একেবাৰে শেষত বেঙেনাখিনি এনেকৈ বেচনত লেটিয়াই এনেকৈ ভাজি ল'লোঁ। আৰু ছাগলী মাংসখিনি ভণ্টিয়ে বনালে। এয়া আজি আমাৰ ভাত তৰকাৰী যি বনাবলগীয়া আছিল সকলোবোৰ বনালোঁ, ৰেডি হৈ গ'ল। ইফালৰ পৰা দেখাইছোঁ কি কি ৰান্ধিলোঁ। এইফালে ভাত, এয়া চালাড, এটা জলকীয়া দি দিছোঁ। ইফালে আছে এয়া আমাৰ বেঙেনা পকোৰা, ঢেকীয়া শাক ভাজি, তৰকাৰী। এয়া হৈছে বেহৰ আৰু পিঁয়াজেদি মাছ বনালোঁ। এইটো হৈছে মুৰ্গী মাংস শুকান কৰি বনাইছোঁ। আৰু ইফালে হৈছে আমাৰ ছাগলী মাংস। আৰু ইফালে আছে দৈ মিঠাই। এতিয়া আমি সকলোবোৰ একেলগে ভাত খাবলৈ বহোঁ। আপোনালোকে আমাৰ লগত চাই থাকক। দেওবাৰ বুলি আজি আমি এনেকৈ মজিয়াতে খাবলৈ বহিলোঁ। মাজে সময়ে খোৱা ঠাইখন অলপমান সলনি কৰি খাই চাবচোন। ভাত কেইটামান খাবলৈও ভাল লাগে, আৰু ইফালে গোটেইবোৰৰ লগত লগ হৈ খায়ো এনেকৈ ভাল লাগে। আমি মাজে সময়ে ছাতৰ ওপৰতো খাওঁ। ছাতৰ ওপৰত খোৱাবোৰ আপোনালোকক দেখাম। আমি কেনেকৈ তাতে কেনেকৈ কি কৰি খাওঁ আমি বাহিৰৰ ফালে, সেইটো দেখাম। বাকী বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পাই আছে, তেনেহ'লে আমাক ফেচবুকত ফ'ল' কৰিব আৰু ফেচবুকত লাইক কমেণ্ট এটা কৰি দিব। আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে যিটো থাকে বেল আইকন, সেইটো টিপি দিব। তাৰপাছত আৰু আমাক কমেণ্ট কৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, আজিলৈ ৰাখিছোঁ। ধন্যবাদ।